নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক হেমছ একাডেমীলৈ মই পুনৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে হেমছ একাডেমীৰ উদ্যোগত যোৱা 1 তাৰিখৰ পৰা আমি এটা পজিটিভিটি উইক ষ্টাৰ্ট কৰিছিলোঁ। আজি আমাৰ তৃতীয় দিনৰ কাৰ্যসূচী। আমাৰ বাবে অতি আনন্দৰ বিষয় যে আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজত বিশিষ্ট অতিথি হিচাপে কানেক্ট হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিভাগীয় প্ৰধান প্ৰাধ্যাপক মৃদুল বৰদলৈ ছাৰ। মই সকলোকে স্বাগতম জনাইছোঁ। পোনতে মই আজিৰ যিখন কাৰ্যসূচী সেইখন মই পাঠ কৰি দিব খুজিছোঁ। তৃতীয় দিনৰ কাৰ্যসূচী 1 নম্বৰত আছে বৰগীত পৰিৱেশন কৃষ্ণেন্দু দত্ত, 2 নম্বৰত আছে বিশিষ্ট অতিথিৰ চিনাকি পৰ্ব হেমচন্দ্ৰ দত্ত, 3 বিশিষ্ট অতিথিৰ ভাষণ প্ৰাধ্যাপক মৃদুল বৰদলৈ, 4 মেডিটেশ্যনৰ এক বেচিক ছেছন হেমচন্দ্ৰ দত্ত, 5 সমজুৱাৰ একাষাৰ আৰু শেষত আছে শলাগৰ শৰাই। সতীৰ্থসকল, পুনতে মই অনুৰোধ জনাম কৃষ্ণেন্দু দত্তক এটা বৰগীত পৰিৱেশন কৰিবৰ বাবে। কৃষ্ণেন্দু দত্ত। নমস্কাৰ। আজি অনুষ্ঠানত উপস্থিত সকলোকে মোৰ শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছো। মোৰ নাম শ্ৰী কৃষ্ণেন্দু দত্ত। আজি মই শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰিবলৈ লৈছো। ভুল হলে ক্ষমা কৰিব। বৰগীতটিৰ ৰাগ ধনশ্ৰী, তাল পৰিতাল। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 নাৰায়ণ হে ভকতি কৰো তেৰা নাৰায়ণ ভকতি তেৰা মেলি পামৰো ঘনে ঘন ধাতু পপাপনা চূড়া নাৰায়ণ ভকতি কৰো তেৰা যত জীৱ নাৰায়ণ
ভকতি কৰো তেৰা পব কহু মাৰিব ৰাত নারায়ণ ভকতি তেরা ইহ স্বরূপে ভগবতে নবগণ নারায়ণ ভগবতী কৰো তেৰা নিন্দাবাদ হৰি পাপি নারায়ণ ভকতি কৰো তেৰা নারায়ণ ভকতি কৰো তেরা নারায়ণ ভকতি কৰো তেৰা ধন্যবাদ Thank you so much. Thank you. প্ৰিয় সতীৰ্থসকল, কৃষ্ণেন্দু দত্ত হৈছে আমাৰ হেমছ একাডেমীৰ এডভান্স হোপোনোপোনো বেটছৰ মানে কোৰ্চৰ ষ্টুডেণ্ট পংকজ দত্তৰ ল'ৰা। কৃষ্ণেন্দু, অকণমান তোমাৰ বিষয়ে কোৱাচোন, তুমি কোন ক্লাছত পঢ়া? বহিয়ে কোৱা। ছাৰ মই ডন বস্কো হাই স্কুল আমগুৰিৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ। বাবা, তোমাৰ ঘৰ কোনডোখৰত কোৱাচোন? জাজি জামুগুৰি ফুলতীয়া গাঁও। বাবা, ইমান তুমি ধুনীয়াকে গাইছা নহয়। আচলতে অকণমান নেটৱৰ্কৰ গণ্ডগোল হোৱাৰ কাৰণে অকণমান আমাৰ শুনাত হেৰি হৈছে, বঢ়িয়া গাইছা তুমি। আৰু এতিয়া তোমাক ওচৰত লগ পোৱাহেঁতেন মই কপালতে চুমা এটা খালোহেঁতেন তোমাক। ধন্যবাদ ছাৰ। এটা খাই দিছো দেই, এটা চুমা এটা খাই দিছো মই ইয়াৰ পৰা। আৰু তুমি আমাৰ পৰৱৰ্তী কাৰ্যসূচীত এনেকে গীত মাত পৰিৱেশন কৰিবা হা। হ'ব, থেংক ইউ ছ' মাছ, থেংক ইউ। প্ৰিয় সতীৰ্থসকল, এতিয়া কাৰ্যসূচী অনুসৰি আছে বিশিষ্ট অতিথি চিনাকি পৰ্ব। প্ৰিয় সতীৰ্থসকল, অনলাইন নৈশ বিদ্যালয় হেমছ একাডেমীয়ে আয়োজন কৰা পজিটিভিটি উইকৰ আজি তৃতীয় দিনৰ কাৰ্যসূচীৰ বিশিষ্ট অতিথি হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিভাগীয় প্ৰধান প্ৰাধ্যাপক মৃদুল বৰদলৈ ডাঙৰীয়া। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিকেইগৰাকী বিশিষ্ট শিক্ষকে এই অভাজনক প্ৰতি মুহূৰ্ততে দিহা পৰামৰ্শ দি উপকাৰ সাধন কৰি আহিছে, তেখেতলোকৰ ভিতৰৰে অন্যতম শিক্ষকজনেই হৈছে বৰদলৈ ছাৰ। ছাৰ একেধাৰে সাহিত্য সমালোচক, গৱেষক আৰু চিন্তাবিদ। সহৃদয়তা তেখেতৰ ব্যক্তিত্বৰ সুবাস। আমাৰ এই পজিটিভিটি উইকলৈ ইনভাইট কৰিবলৈ যাওঁতে ছাৰে একেষাৰে য়েছ বুলি কৈ
মোক উৎসাহিত কৰিলে। তাৰ বাবে মই ছাৰৰ ওচৰত ঋণী হৈ ৰ'লো। প্ৰিয় সতীৰ্থসকল, প্ৰসংগক্ৰমে এটা ভাল খবৰো আপোনালোকক জনাওঁ মই। আপোনালোকে জানে যে অসমীয়া ভাষাই শেহতীয়াকৈ ক্লাছিকেল লেংগুৱেজ অৰ্থাৎ ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে প্ৰয়োজন হৈছিল এখন পূৰ্ণাংগ ডকুমেণ্টৰ। সেই ডকুমেণ্টখন পষ্টৰ সৈতে বিশেষভাৱে জড়িত এগৰাকী ব্যক্তি আছিল আমাৰ বৰদলৈ ছাৰ। অসমীয়া ভাষাৰ ইতিহাসত বৰদলৈ ছাৰৰ এই অৱদান সোণালী আখৰেৰে খোদিত হৈ ৰ'ব। প্ৰিয় সতীৰ্থসকল, এটা কথা মই বিনয়েৰে কওঁ, আমাৰ বৰদলৈ ছাৰৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, তেখেতৰ ইংৰাজী। সৰুৰে পৰা তেখেতে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া। আমাৰ লগত অসমীয়াতে কথা পাতে, কিন্তু ফৰ্মেল পৰিৱেশত তেখেতে ইংৰাজীত কথা পাতি কমফৰ্টেবল অনুভৱ কৰে। এতিয়া মই মাইকটো আগবঢ়াইছোঁ বৰদলৈ ছাৰলৈ। ছাৰে ইংৰাজীতে ক'ব। ছাৰৰ ইংৰাজী বৰ ধুনীয়া, পয়েটিক লেংগুৱেজ তেখেতৰ। ধুনীয়াকৈ শুনিব পাৰিব, ভাল লাগিব আপোনালোকৰ। Now the mic over to বৰদলৈ ছাৰ। Good evening. Good evening to all the participants and members of HEMS Academy. We had a very, very wonderful, pure, and spiritual beginning with a wonderful, perfect rendition of a Borgit by Master Krishnendu Datta. And it was so wonderful. And it has set the tone for this particular session, which is going to follow from HEMS. And I'd like to thank Hemchandra Datta, Mr. Hemchandra Datta, who we formally refer to as only Datta, for inviting me to this particular session. Well, see, I teach English literature in the Department of English, Dibrugarh University, and I am not an expert in this particular session that we are going to be part of, and I hope to learn much about meditation and other kinds of techniques that Doctor offers in this particular course which he conducts for all of you. But I think the notion of being positive, and as we are following the positivity week throughout this particular, let's say, one whole week, and this is the third day. So I think even if I'm a layman, I can share certain things about notions of positivity and why it is important to stay positive and optimistic and hopeful, so that we can have a great future ahead, and we can sort of live in happiness, joy, prosperity, and live an active life. So yeah, so it's truly an honor as well as a privilege for me to be part of today's session with all of you and sharing thoughts on something that concerns deeply all of us. The notion of mental health, wellness, or well-being that all of us at some point or the time we experience or we suffer from. Nobody can say that they're perfectly fine physically as well as mentally at all times, because there are moments of depression, there are moments of joy, and there are moments of anxiety and stress that we all experience in our day-to-day interactions as well as in our everyday lives. So I think it is a very, very important, it's a very, very important subject that we all needs to be concerned about. So we are also living in a consumerist society, where we are all the time hankering after materiality, and different kinds of, let's say, desires, okay, and things, material things. And most often what happens is that we are not in a position to purchase those items because they might be very, very expensive and out of our range, of like you can say purchasing capacity. So even over there are times when we feel a little bit depressed and we feel a little bit dejected.
We are living in an age of social media where we are bombarded with different kinds of images, okay, that we come across. And even over there, there's that great sense of desire or interest to get hold of things that we do not get. So what happens is that we suffer from, low self-esteem. hmm, We suffer from the feeling of lack, the fact that others possess things which we perhaps cannot even hope or dream of. And then what happens is that we suffer from mental health issues. It has become very, very normal, and it has almost become a new normal to experience these kinds of issues. So I think it is very, very important that we have experts like Dr. Who can sort of, make you recover, who can sort of, make you experience certain things that I, perhaps as a layman, will not be able to uh, achieve or counsel. Counseling becomes very, very necessary, and counseling becomes absolutely essential. And I think institutes like HEMS Academy can serve that purpose, and it can address certain things that normal, ordinary human beings, that the rest of us, we cannot, because we have to admit, okay, we will not like to admit, but all of us, we need to admit that, okay, we suffer from mental health issues. And how can we overcome it? How can we sort of, transcend our limits and capabilities to such an extent that, like, we begin to think of everything in a positive light and positive tendency, and then we recuperate, we cure ourselves from the malady of depression or mental illness. So I think on a week which we are celebrating as Positivity Week, it is very, very essential for all of us to address the issues that plague our mental well-being rather than our physical makeup. So physically, we might be quite well, and even on the front or on the outside, we might not show what we are experiencing from within. Okay, but who knows? Inside, we must be suffering. We must be suffering from different kinds of demons. Okay, from different kinds of monsters, and melancholia. So it is very, very necessary that we try to find ways to cope with these problems, and we try to cope with these issues. And I think it's over here that people like Doctor, who are acquainted with new techniques and new methods of overcoming anxieties and feelings of phobias, and the different kinds of symptoms related to uh, illness or mental wellness or mental health. So I think they are in a position to find out what ails specific or individual beings, and they also have methods to redress those particular issues. Like when I asked Doctor what this entire Positivity Week will focus on. He said that it will focus on certain strategies and techniques that he deploys, okay, in his classes. So, like he talked about the Hawaiian technique of uh, Ho'oponopono. Hmm. I think I hope I have spelled it or I have pronounced it correctly. Is it Ho'oponopono? Ho oponopono. Ho'oponopono. Oponopono. Yes. Ho It's a very, oponopono. very interesting Hawaiian technique, which I think you as participants, because you have been part of this particular course for some time, you must be much more aware or acquainted than I am. But I was absolutely, surprised by the thought process that an indigenous community belonging to a place that sometimes people consider it to be outside, people consider to be outside the pale of civilization, that is Hawaii. Hmm. That how it can sort of influence people and effect, okay, some kind of positivity into their lives.
because this particular technique is about the spirit of accommodation, the spirit of reconciliation, and the spirit of forgiveness. Okay, and I think these values are very very ethical, and these values are, I think, very very important in the present society in which we live in. I think it is very very relevant to inculcate values where you propagate notions of forgiveness, propagate notions of sort of you know you know turning the other cheek. Okay, uh, Gandhian values, or you can also term it as Christian values, where like you are willing to take the blame upon yourself, and then pass on this message that you are sorry, and you know please sort of forgive me, because uh, I have done some wrong, hmm, and I hope you'll be able to do that. So such a philosophy is so, I think, very, very relevant in contemporary society, where we are always, looking after our self or personal aggrandizement, where we only think about us, I, and without giving any kind of consideration for the concerns of others. So I think this particular course on Ho'oponopono, advanced Ho'oponopono, that Dr. deals with, I think it is such a wonderful and kind of philosophy that can instill that values of positivity within one. Because what happens is that this kind of philosophy will be able to keep any kind of toxic mentality or toxicity at bay, so that you know you begin to feel pure from within. You begin to feel pure from within, because you know that what you have done is you have purged or purified yourself of what? Of all the negative thoughts and negative energies that was welling within your being, and then you want to just take it out. And I think the other person who will be the recipient of that particular idea of forgiveness will also feel quite uh, I would say that they would feel quite happy about the fact that even though they may have committed wrong, somebody has actually asked forgiveness on their behalf. So I think this is a wonderful way in which some kind of positivity can be sort of ushered from within ourselves, so that you begin to feel a sense of purity from within. uh, like I think these kind of thought processes, or these kind of philosophies, are very very important and relevant in the contemporary society in which we live in. So I think apart from that, like you know I'm also very much interested in the Japanese concept of ikigai. So most of you might be conversant with that particular philosophy, where the notion is finding purpose to existence. And how do you find purpose to your existence? By maintaining a life which is very, very minimalistic and simplistic to the core. So it entails, you know, giving up of material desires and material things. So if we can shun material desires and material things, so we will feel much more organically associated with the world of nature. And I think the world of nature can give us plenty of joy, and because nature heals, which perhaps culture cannot. So the mm, concept of ikigai that certain Japanese societies they follow and practice, which has resulted in lengthening their lives. So in this particular place, which is known as Okinawa in Japan, you come across many geriatric persons who are more than 100 years old. And why? It is because they follow this particular life philosophy, the philosophy of ikigai, which is about shunning desires, shunning material things, living simple life, okay, and eating, frugal diets, and then,
giving a great deal of importance to meditation. And also, I think it is very much, interconnected with the idea that are sort of practiced by the Hawaiian tribe, where they seek forgiveness from the other for whatever wrongs they have committed, so that they also feel a sense of spiritual edification from within. So I think when we talk about spirituality, and then when we talk about notions of positivity, mental well-being and wellness, I think these ethical values are very, very important to ensure that I don't think just, going to a doctor and having certain prescriptive or prescription drugs like, for instance, Prozac, PROZAC, which will make you feel a little bit, better for a particular moment. This does not ensure permanent cure to the kinds of problems that we experience in our day-to-day lives. So, like so many methods and methodologies are there. Doctor also offers a very, very interesting program. Again, I did not have much idea about that neuro linguistic programming. I think it's in a very, very interesting concept where a spiritual kind of notion is allied or intersected, or I would say aligned with knowledge that is very, very scientific and positivistic to the core. So, like uh, this neuro-linguistic programming consists of the interconnection between mind, uh, language, and behavior. How the interconnection between these three, let's say, elements can result in certain kind of processes that could lead to a person having the capacity to map or mentally map the what do you call it the mind of, or you can say the mental model of a being who is happy and who is living a contented life, and trying to replicate that particular model in an I would say that model in a very, very in sense of an imagery, in sense of a diagram, or in sense of an algorithmic formula, replicating it to another person who is perhaps a little bit unhappy and a little bit sad, so that just by looking at that particular model of a person who is living a happy life, so this person adopting that particular model also begins to manifest within him a certain sense of happiness or a certain sense of mental equanimity. So neuro linguistic programming is, I think, a very, very advanced kind of a scientific process related to culturing the mind, and culturing the mind in such a way that you begin to feel a sense of wellness and a sense of positivity from within. So I think there are various kind of modules that are there in order to achieve such a condition of equanimity by following this particular procedure. And well, I myself want to be a member of HEMS Academy in order to understand how, like, we can achieve that sense of equanimity and a sense of wellness from neuro linguistic programming. Sounds so very interesting. Uh, yeah, the Japanese have another system which is known as Reiki, which again, I think everybody is conversant with. Reiki is all about what? Reiki is all about, warding off the negative energy and trying to inculcate or instill within the self positive energies which will be sort of, spread or disseminated between two agents, the practitioner, and then you can say the practitioner is there and then the recipient is there. And it is a kind of symbiotic bond between the practitioner and the recipient that would lead to a kind of wellness from within, a sense of positive energy which will emerge from within. So, like when we uh, discuss things related
to positivity, there are, I think, different methods and methodologies, as I've already articulated. And there was this German Jew by the name of Viktor Frankl, who has written a wonderful book. Okay, the title of that book is The Meaning of Life. Okay, in which Viktor Frankl, he talked about the Holocaust excesses that was perpetrated upon the Jews by the German Nazis. And if we read that book, we eventually come to this particular position where Viktor Frankl is in a position finally to forgive the German Jews, sorry, forgive the German Nazis for the sins, for the excesses, the crimes, okay, that they committed against a particular race. And he says that, we have to, after a point of time, we have to heal, and we have to start the process of healing. And the process of healing can only begin when we try to forgive. Okay, it's not forget. Forgiving is more important than the idea of forgetting. And he, articulated a particular philosophical premise, which we termed as logotherapy. And logotherapy is what? Logotherapy is about finding the purpose or the meaning of existence, the meaning of life. Okay. And why life is such a wonderful thing. And why, despite all atrocities, all crimes, and all sufferings, there is a purpose for which, like, we have come into this world. And we need to find a sense of that. Need to find the meaning of life and the meaning of existence. That can only be possible by forgetting, okay, certain things that cannot be forgotten, that cannot be forgotten. So I think if like we follow that particular philosophy that was propounded by Viktor Frankl, again, it will lead us to a mental state of equanimity in which I think we will be able to reconcile with the sorrows and with the anxieties and stress that life always has to offer. Okay. And I am particularly fascinated by a particular philosophical premise which was articulated by a French philosopher whose name was Emmanuel Levinas. Now, Emmanuel Levinas is very, very difficult to read. His philosophical notions are again quite profound. But one particular philosophy which is simple and which we can all relate to is his philosophy of the care for the other. So I find this particular idea of Levinas very, very fascinating, and I've also tried to practice it in my life with a little degree of success, I would say, if not much. So philosoph- the philosophical premise of the Levinasian concept of the care for the other, it entails this particular idea. It is that, see, like it is by giving, okay, sharing something with other that we derive a sense of joy, a sense of satisfaction from within. Okay, like if we come across, let's say, a homeless person, a beggar in the street, okay, a person who is steeped in poverty, and suppose we hand him, uh, a little bit of money. It can be 10 rupees or it can be even lesser than that. Okay. But if we give him, let's say, 5 rupees or 10 rupees, what happens is that we begin to experience a feeling of intense contentment, a feeling of intense joy from within. Hmm. Even though, like, that act of giving implies that we have tried to address the particular, economic distress of that particular person, who by taking away that 5 rupees or 10 rupees from me will perhaps be having something to eat. Okay. But what happens is that the act of giving gives us more satisfaction than that act of receiving. Okay. In the sense that, because like, in the sense that, see, we may have the capacity to actually give him much more, or we may have that
particular capacity to give him around 100 rupees, but we still give him 10 rupees. But that even, giving away 10 rupees to that particular person who is distressed and who perhaps, doesn't have anything to eat will result in some kind of ameliorating or addressing or redressing the hunger pangs that he experiences at that particular moment. But the joy of giving that money brings us a great sense of contentment from within. So this can also be seen like when one cares for a person who is sick, a person who is suffering, or a person who is sick in a hospital. So even though we suffer and we may have to spend, countless nights just waking and taking care of that person, but there is a great sense of satisfaction from within. And this satisfaction is only possible because of our association or interaction with the other. It is the other that is responsible for giving us immense amount of contentment, a feeling of positivity, a feeling that we are, good human beings because we are taking care of somebody else. So the satisfaction which that person receives is, of course, not less, but the satisfaction which we get by helping that person is perhaps much, much more than the satisfaction which we get. So it is actually like we need to thank the other, okay, because the other has been responsible for giving us such a sense of joy through our sacrifice, through our act of care for the other. So I think this is a wonderful way in which, like, we can feel a sense of happiness, a sense of purity, satisfaction from within when we contribute to the other. Because then what happens is that we contribute to the society, we contribute to the community, we contribute to the nation as well, and that is something that can, of course, give us an immense amount of joy. And I think in this particular positivity week that we are observing, HAMS Academy is observing, uh, I have found this particular method of, caring for the other, giving to the other, a way through which I have also been, to a small extent, able to ward off my depression, okay, my, feelings of anxiety, or my feelings of, low self-esteem. When I give something to the other, I am filled with joy, and I feel that the other person whom I have gifted, he has actually gifted me twice, okay, by accepting the thing that I have given it to him. So with those words, I'd like to thank Dr. for giving me this wonderful opportunity uh, to interact with you. And I would like to wish all of you a very, very happy new year and happiness, joy, and peace throughout the year. Thank you. থেংক ইউ ছাৰ, থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ। প্ৰিয় সতীৰ্থসকল, মই আৰম্ভণিতে কৈছিলোঁ যে আমাৰ বৰদলৈ ছাৰ, তেখেতৰ পঢ়া শুনা ইংৰাজী মাধ্যমত হৈছে। তেখেতে ধুনীয়া অসমীয়া কয়, কিন্তু আনুষ্ঠানিক পৰিৱেশত তেখেতে অসমীয়া ক'বলৈ অকণমান ডিছকমফৰ্ট ফিল কৰে, যে ইংৰাজীত কথা কৈ খুব ভাল পায়। আৰু মই ভাল উপলব্ধি কৰিছোঁ যে ছাৰে যিখিনি কথা কৈছে ইতিমধ্যে আপোনালোকে ভালদৰে বুজি পাইছে। আৰু ছাৰৰ মই ঠিকেই কৈছোঁ, এটা বাক্য মই ছাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিলোঁ, বাক্যটো মই পুনৰ পঢ়ি দিওঁ। বাক্যটো এইটো আছিলে, সহৃদয়তা তেখেতৰ ব্যক্তিত্বৰ সুবাস। তেখেতৰ কথাৰ পৰাই ওলাই পৰিলে, তেখেতে যদি দৰ্শন ফল' কৰি আছে, আনক কিবা এটা দিয়া, আনক কিবা এটা দিয়া। মই কৈছোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিকেইগৰাকী বিশিষ্ট শিক্ষকে এই অভাজনক প্ৰতি মুহূৰ্ততে দিহা পৰামৰ্শ দি উপকাৰ সাধন কৰি আহিছে, তেখেতলোকৰ ভিতৰৰে অন্যতম শিক্ষকজনে হৈছে বৰদলৈ ছাৰ। ছাৰে সদায় মোক সহায় কৰে, সদায় দিহা পৰামৰ্শ দি, দত্তটো এইটো এনেকৈ কৰক, দত্তটো এনেকৈ কৰক, সদায় সদায় সহায় কৰে। আৰু মই এই কথাটো লক্ষ্য কৰি আহিছোঁ, ছাৰ অকল মোৰ ক্ষেত্ৰতে নহয়, সকলোৰে ক্ষেত্ৰতে। মই আঁতৰ পৰা চাই থাকোঁ, সকলোৰে ক্ষেত্ৰত ছাৰ তেনেকুৱা সাংঘাতিক এটা পজিটিভিটি। আৰু ছাৰক লগ পালে আৰু দুজন শিক্ষকৰ কথা মনলৈ আহে। এজন হ'ল মাৰ্গী ছাৰ, মই পুনেত পঢ়া মাৰ্গী ছাৰ। মাৰ্গী ছাৰ তেনেকুৱা আছিল, সাংঘাতিক এটা ৱাৰ্মথ এটা লগত কঢ়িয়াই লৈ ফুৰে, সাংঘাতিক এটা ৱাৰ্মথ। আৰু আনন্দ বৰমুদৈ ছাৰ, মই তেখেতৰ ছাত্ৰ নাছিলোঁ, কিন্তু ছাৰক মই দেখিছোঁ
ছাৰৰো এটা মানে ব্যক্তিত্বত আছে এটা ৱাৰ্মথ সকলোকে যেন সাৱটি ধৰি ৰাখিব নিজৰ লগত ৰাখিব ছাৰ মানুহজন দেখিবলৈ বৰ ধুনীয়া আপোনালোকে যে ছাৰকেইটা ফিজিকেলি দেখিব নহয় ওচৰৰ পৰা আপোনাৰ দত্ত বুলি মাতিব নহয় আপোনাৰ একদম ভিতৰত থকা সেইখিনি বাৰ্ডেনটো কমি আহিব আপোনাৰ দত্ত বুলি যেতিয়া মাতি দিব আপোনাৰ ভিতৰৰ পৰা বাৰ্ডেনটো কমি আহিব ছাৰ মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আপুনি ইমান ব্যস্ততাৰ মাজতো এনেকৈ আহি দুআষাৰ কোৱাৰ কাৰণে আপোনাৰ কথাখিনি মই ৰেকৰ্ড কৰি ৰাখিছো এই ৰেকৰ্ডিঙৰ পৰা মই কাটি আপোনাৰ কথাখিনি সুকীয়াকৈ মই এটা ৰেকৰ্ডিং উলিয়াই দিম সুকীয়াকৈ এটা অতি গুৰুত্বপূৰ্ণ কথা কেইটামান আপুনি কৈছে মই হোৱপোনোপোনো যিমান ধুনীয়াকৈ শিকাইছো তাতোতকৈ বেছি ধুনীয়াকৈ আপুনি হোৱপোনোপোনো কি আজি ক'লে হয়নে বাৰু অঞ্জনা বাইদেউ ছাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো Thank you. থেংক ইউ ছাৰ থেংক ইউ ছাৰ থেংক ইউ এতিয়া আহো আমাৰ কাৰ্যসূচীৰ পৰৱৰ্তী খণ্ডলৈ এতিয়া আছে আমাৰ মেডিটেশ্যনৰ এক বেচিক সেশনটো মই ল'ম এতিয়া কণ্ডাক্ট কৰিম প্ৰিয় সতীৰ্থসকল আপোনালোকক বেচিক লেভেলৰ এটা মেডিটেশ্যন মই আজি শিকাওঁ যদি আমি সদায় অনুশীলন কৰোঁৱেই আপোনালোকে সকলোৱে মেৰুদণ্ড পোন কৰি বহক চশমা যদি পিন্ধি আছে চশমা খুলক প্লিজ ক্লোজ ইউৰ আইজ চকু মুদক মেৰুদণ্ড পোন কৰি পদ্মাসন সুখাসন ভকত বহাৰ আসন অথবা চকী এখনত বহক চকীত বহিলে কেৱল লক্ষ্য ৰাখিব যাতে ভৰি তলুৱাৰে মজিয়া সমানে স্পৰ্শ কৰি থাকে তাৰ মানে হৈছে বডি আৰ্থিং হ'ব লাগিব ফিল ইউৰ হোল বডি and relax your whole body. আমাৰ প্ৰত্যেকৰে বেজি লোৱাৰ অভিজ্ঞতা আছে বেজি দিয়াৰ আগমুহূৰ্তত নাৰ্ছ বাইদেৱে কয় আপোনাৰ হাতখন ঢিলাই দিয়ক সেই সময়ত আপুনি হাতখন যেনেকৈ ঢিলাই দিয়ে এতিয়া আপোনাৰ শৰীৰটো তেনেকৈ ঢিলাই দিয়ক ৰিলেক্স feel your whole body and relax your whole body relax এবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক এক স্বাভাৱিক ছন্দত এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক এক স্বাভাৱিক ছন্দত এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে উশাহ নিশাহৰ সেই লয়টো আপুনি অনুভৱ কৰক মই আপোনালোকক ব্ৰিডিং এক্সাৰসাইজ কৰিবলৈ কোৱা নাই মই আপোনালোকক প্ৰাণায়াম কৰিবলৈ কোৱা নাই মই কৈছো যে এক স্বাভাৱিক ছন্দত এক স্বাভাৱিক লয়ত আপোনা আপুনি আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে উশাহ নিশাহৰ সেই লয়টো আপুনি কেৱল অনুভৱ কৰক আপুনি এৱেৰ হওক এবাৰ আপোনাৰ মনটো আপুনি বহি থকা আসনখনলৈ আনক আসনখন কিমান টান বা কিমান কোমল আপুনি 100% এৱেৰ হওক আপুনি যিখন আসনত বহি আছে বা যিখন চকীত বহি আছে
সেই চকীখন কিমান টান বা কিমান কোমল আপুনি 100% aware হওক 100% aware হওক এই মুহূৰ্তত আপুনি যিটো কোঠাত বহি আছে সেই কোঠাটোৰ ভিতৰত এটা সাইলেন্স আছে সেই সাইলেন্সটোৰ প্ৰতি আপুনি 100% aware হওক আপুনি বহি থকা কোঠাটোৰ ভিতৰত এটা নীৰৱতা আছে সেই নীৰৱতাৰ প্ৰতি আপুনি 100% aware হওক আপুনি বহি থকা কোঠাটোৰ ভিতৰত এক স্বাভাৱিক উত্তাপ আছে টেম্পাৰেচাৰ আছে হয় গৰম আছে নহয় ঠাণ্ডা আছে যেহেতু ঠাণ্ডাৰ ঋতু ঠাণ্ডাই থাকিব সেই ঠাণ্ডাখিনি আপুনি 100% অনুভৱ কৰক কনচিয়াছলি অনুভৱ কৰক এই মুহূৰ্তত আপোনাৰ কোঠাৰ ভিতৰত যিখিনি ঠাণ্ডা আছে সেই ঠাণ্ডাখিনি আপুনি 100% অনুভৱ কৰক aware হওক এবাৰ আপোনাৰ মনটো আপুনি পিন্ধি থকা কাপোৰযোৰলৈ আনক 100% কাপোৰযোৰ প্ৰতি আপুনি aware হওক সাধাৰণতে আমি পিন্ধি থকা পোছাকৰ প্ৰতি aware নহওঁ আপুনি 100% aware হওক আপুনি পিন্ধি থকা পোছাকযোৰৰ প্ৰতি কিমান কোমল কিমান টান লিপিত খাই লাগি ধৰি আছে নেকি কাপোৰযোৰ ওজন কিমান আপুনি 100% aware হওক 100% aware হওক 100% aware হওক 100% aware হওক এবাৰ আপোনাৰ মনটো মানে আপোনাৰ awarenessটো আপোনাৰ মনৰ পৰ্দালৈ আনক ইতিমধ্যে আপোনাৰ মনৰ পৰ্দালৈ চিন্তা ভাৱনা আবেগ অনুভূতি আহিবলৈ আৰম্ভ কৰিছে চাগৈ আপুনি সিহঁতৰ প্ৰতি aware হওক ভাল চিন্তা যদি আহিছে আহিবলৈ দিয়ক আপুনি aware হওক বেয়া চিন্তা যদি কিবা আহিছে আহিবলৈ দিয়ক আপুনি aware হওক ভাল চিন্তা আহিলে আপুনি আনন্দিত নহব আৰু ভাল চিন্তা আহক বুলি নকব আপুনি কেৱল aware হওক বেয়া চিন্তা যদি কিবা আহিছে আপুনি aware হওক বাৰে প্ৰতিনো কিয় আহি থাকক সেই বুলি আপুনি নকব আপুনি aware হওক এই মুহূৰ্তত কিবা যদি ভাল ফিলিং আহি আছে সেই ফিলিংটোৰ প্ৰতি আপুনি aware হওক 100% aware হওক ফিলিংটোক ভাল বুলিও নকব বেয়া বুলিও নকব aware হওক এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দালৈ যদি এংজাইটি আহি আছে উৎকণ্ঠা আহি আছে উদ্বিগ্নতা আহি আছে আপুনি aware হওক বেয়া বুলি নকব কিয় বাৰে প্ৰতি আহি থাকক বুলি নকব মই আপোনাক aware হবলৈ কৈছো aware হওক এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দাত যি ঘটি আছে তাৰ প্ৰতি আপুনি 100% aware হওক mind means your thoughts mind means your feelings and emotions mind means your reactions
Mind means your memories. মুঠৰ ওপৰত আপুনি একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ এই মুহূৰ্তত আপোনাৰ মনৰ ভিতৰত যি চলি আছে তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক 100% এৱেৰ হওক 100% এৱেৰ হওক আপোনাৰ মনৰ পৰ্দালৈ অতীতৰ স্মৃতিও আহিব পাৰে আপুনি এৱেৰ হওক আপোনাৰ মনৰ পৰ্দালৈ ভৱিষ্যতক লৈ উৎকণ্ঠাও আহিব পাৰে আহিবলৈ দিয়ক আপুনি এৱেৰ হওক আপুনি এৱেৰ হওক আপুনি ধৰি লওক এই মুহূৰ্তত আপোনাৰ মনৰ ভিতৰত এখন চিনেমা চলি আছে আপুনি ধৰি লওক এই মুহূৰ্তত আপোনাৰ মনৰ ভিতৰত এখন চিনেমা চলি আছে চিন্তাবোৰ হৈছে এই চিনেমাৰ একোটা চৰিত্ৰ আবেগ অনুভূতিবোৰ হৈছে এই চিনেমাৰ একোটা চৰিত্ৰ ক্ৰিয়া প্ৰতিক্ৰিয়াবোৰ হৈছে এই চিনেমাখনৰ একোটা চৰিত্ৰ আপুনি এৱেৰ হওক আপুনি সিহঁতৰ প্ৰতি এৱেৰ হওক আপুনি একো সলাবলৈ চেষ্টা নকৰিব বেয়া চিন্তা যদি কিবা আহিছে তাক ভাল চিন্তালৈ সলাবলৈ চেষ্টা নকৰিব নেগেটিভ অনুভূতি যদি কিবা আহি আছে তাক আপুনি পজিটিভ অনুভূতিলৈ সলাবলৈ চেষ্টা নকৰিব আপোনাৰ কামটো হৈছে কেৱল চাই থকাটো কেৱল এৱেৰ হৈ থকাটো don't try to change anything don't try to manipulate anything এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দাৰ ভিতৰত যি চলি আছে চলিবলৈ দিয়ক আৰু এখন চিনেমা চোৱাৰ নিচিনাকৈ নিজৰ মনটোক চাই থাকক আমি চিনেমা চাবলৈ চিনেমা হললৈ যাওঁ কিন্তু গৰিষ্ঠ সংখ্যক মানুহে আমি এটা কথা বুজি নাপাওঁ বা উপলব্ধি নকৰোঁ যে প্ৰতি মুহূৰ্তত আমাৰ মনৰ ভিতৰত এখন বিউটিফুল চিনেমা চলি থাকে এই মুহূৰ্তত আপোনাৰ মনৰ ভিতৰত যি চলি আছে তাৰ প্ৰতি আপুনি এৱেৰ হওক don't try to control anything নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰিব যিমান বেয়া চিন্তা আহে আহিবলৈ দিয়ক নেতিবাচক যদি কিবা অনুভূতি আহি আছে আহিবলৈ দিয়ক ভাল চিন্তা যদি কিবা আহিছে ওয়েলকাম কৰক বেয়া চিন্তাও যদি কিবা আহিছে ওয়েলকাম কৰক চিন্তা আবেগ অনুভূতি এইবোৰ হ'ল একোটা এনাৰ্জি ফৰ্ম শক্তি মানে শক্তি ইতিবাচক শক্তি যেনেকৈ এটা শক্তি নেতিবাচক শক্তিও তেনেকৈ একোটা শক্তি ইতিবাচক চিন্তাবোৰ যিদৰে একোটা এনাৰ্জি ফৰ্ম নেতিবাচক চিন্তাবোৰ ঠিক তেনেকৈ একোটা এনাৰ্জি ফৰ্ম একো বিভেদ নকৰাকৈ এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দালৈ যি আহিছে চিন্তা ভাৱনা আবেগ অনুভূতি তাক চাবলৈ আৰম্ভ কৰক যদি খং আহিছে আহিবলৈ দিয়ক
খংটোৰ প্ৰতি আপুনি 100% এৱেৰ হওক। যদি এংজাইটি আহিছে এই মুহূৰ্তত, তাক আহিবলৈ দিয়ক। তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক। এই মানুহজনেনো এইবোৰ কি কথা শিকাই আছে, এনেকুৱা যদি কিবা প্ৰশ্ন আহিছে, তাৰ প্ৰতিও আপুনি 100% এৱেৰ হওক। আপোনাৰ যদি চকু খুলি দিবলৈ মন গৈছে, তাৰ প্ৰতিও আপুনি 100% এৱেৰ হওক। আপোনাৰ মনলৈ যদি এনেকুৱা এটা প্ৰশ্ন আহিছে যে মেডিটেশ্যন সম্পৰ্কে মই আগতে শিকা কথাবোৰৰ লগত এই মানুহজনে কোৱা কথাবোৰ দেখোন নিমিলে, তেনেকুৱা যদি চিন্তা আহিছে, তাৰ প্ৰতিও আপুনি 100% এৱেৰ হওক। যি ঘটিছে মনৰ ভিতৰত এই মুহূৰ্তত, তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক। এৱেৰ হওক। এই মুহূৰ্তত মই কৈ থকা কথাখিনি যদি অন্য কোনোবা মেডিটেশ্যনৰ টিচাৰৰ সৈতে আপোনাক কম্পেয়াৰ কৰিবলৈ মন গৈছে, তাৰ প্ৰতিও আপুনি 100% এৱেৰ হওক। মুঠৰ প্ৰতি আপুনি এৱেৰ হওক। যি ঘটি আছে আপোনাৰ ভিতৰত, তাৰ প্ৰতি আপুনি এৱেৰ হওক। আপোনাৰ যদি টোপনি টোপনি ভাৱ আহিছে, তাৰ প্ৰতিও আপুনি 100% এৱেৰ হওক। আপোনাৰ মনৰ পৰ্দালৈ যদি হিংসা আহিছে, ভয় আহিছে, তাৰ প্ৰতিও আপুনি 100% এৱেৰ হওক। কাকো ভাল বুলি নকব, কাকো বেয়া বুলি নকব। আপোনাৰ মনৰ পৰ্দালৈ যদি প্ৰেমানুভূতি আহিছে, লাভ আহিছে, প্ৰেমানুভূতি, তাৰ প্ৰতিও আপুনি 100% এৱেৰ হওক। ফিল দ্য ফিলিং, ফিল দ্য ফিলিং। এইবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক। এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। উশাহ নিশাহৰ সেই লয়টো আপুনি অনুভৱ কৰক। অনুভৱ কৰক। অনুভৱ কৰক। এইবাৰ আপোনাৰ মনটো আপুনি বহি থকা আসনখনলৈ আনক। আসনখন কিমান টান বা কিমান কোমল, আপুনি 100% এৱেৰ হওক। ফিল কৰক আসনখন কিমান টান, কিমান কোমল। ফিল কৰক। আপুনি যিটো কোঠাত বহি আছে, সেই কোঠাটোৰ ভিতৰত এটা চাইলেন্স আছে। এইবাৰ আপুনি সেই চাইলেন্সটোৰ প্ৰতি 100% এৱেৰ হওক। ফিল দ্য চাইলেন্স। আপুনি যিটো কোঠাত বহি আছে, সেই কোঠাটোৰ ভিতৰত এটা স্বাভাৱিক টেম্পাৰেচাৰ আছে, এটা স্বাভাৱিক উত্তাপ আছে। সেই উত্তাপটোৰ প্ৰতি আপুনি 100% এৱেৰ হওক। এটা ঠাণ্ডা আছে ডেফিনেটলি। সেই ঠাণ্ডাটোৰ প্ৰতি আপুনি 100% এৱেৰ হওক। এৱেৰ হওক। এইবাৰ আপোনাৰ মনটো আপুনি পিন্ধি থকা পোচাকযোৰলৈ আনক। পোচাকযোৰ 100% আপুনি ফিল কৰক। এৱেৰ হওক। এৱেৰ হওক। প্ৰিয় সতীৰ্থসকল, এইবাৰ আমি 3জন ব্যক্তিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিম, যি আমাক এই জীৱনত বহুত সহায় কৰি থৈছে। এইবাৰ আমি কল্পনা শক্তিৰ সহায় ল'ম। কালাৰফুলি কল্পনা কৰক, আপোনাৰ সন্মুখত এখন ধুনীয়া চকী আছে। সেই চকীখনত আপুনি কৃতজ্ঞতা জনাবলগীয়া প্ৰথমজন ব্যক্তি বহি আছে।
এইবাৰ আপুনি জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰতে সেই মানুহজনক থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰতে আপুনি তেওঁক থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। এইবাৰ আপুনি কল্পনা কৰক আপুনি কৃতজ্ঞতা জনাবলগীয়া দ্বিতীয়জন ব্যক্তি আপোনাৰ সন্মুখত এখন চকীত বহি আছে। তেওঁকো আপুনি জিভাৰ লৰচৰ নকৰাকৈ মনৰ ভিতৰতে থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ so much, থেংক ইউ। এইবাৰ আপুনি কল্পনা কৰক আপুনি থেংক ইউ ক'বলগীয়া তৃতীয়জন ব্যক্তি আপোনাৰ সন্মুখত থকা এখন চকীত বহি আছে। জিভা লৰচৰ নকৰাকৈ তেওঁকো আপুনি থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। এইবাৰ আপুনি নিজকে থেংক ইউ বুলি কওক। ইমান সময় যে আপুনি চকু মুদি বহি আছে এইটো কম কথা নহয়। বহু কম মানুহে এনেকৈ চকু মুদি বহি থাকিব পাৰে। আপুনি অসাধ্য সাধন কৰিছে। সেই আপুনি নিজকে থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। এই নিজক থেংক ইউ বুলি কওঁতে আপুনি নিজৰ নামটো লগত লগাই দিব। জিভা লৰচৰ নকৰাকৈ নিজৰ নামটো লগাই থেংক ইউ বুলি কওক। থেংক ইউ হেমচন্দ্ৰ, থেংক ইউ হেমচন্দ্ৰ, থেংক ইউ হেমচন্দ্ৰ। তুমি যে ইমান সময় চকু মুদি বহি থাকিব পাৰিছা। এইটো হ'ল বুদ্ধৰ পথৰ যাত্ৰা, যাক ইনাৰ জাৰ্ণি বুলি কয়। এই যে ইমান ধুনীয়াকৈ হেমচন্দ্ৰ তুমি ইনাৰ জাৰ্ণি কৰিব পাৰিছা। কওক, নিজকে কওক, নামটো উচ্চাৰণ কৰি কওক। হেমচন্দ্ৰ, তুমি যে ইমান ধুনীয়াকৈ বহি আছা নহয়, বা কম কাম কৰা নাই দেই তুমি হেমচন্দ্ৰ। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ হেমচন্দ্ৰ। হেমচন্দ্ৰৰ সলনি আপোনালোকে নিজৰ নামটো লগাই দিয়ক। থেংক ইউ হেমচন্দ্ৰ, থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ হেমচন্দ্ৰ, থেংক ইউ, থেংক ইউ। Now slowly and gently open your eyes. Now slowly and gently open your eyes. Slowly and gently open your eyes. ধুনীয়াকে একোটা হাঁহি মাৰক, ধুনীয়াকে একোটা হাঁহি মাৰক, ধুনীয়াকে একোটা হাঁহি মাৰক, আৰু যদি পানী আছে পানী অকমান খাওক। প্ৰিয় সতীৰ্থসকল, এতিয়া কাৰ্যসূচী অনুসৰি আছে সমজুৱাৰ একাষাৰ। ডক্টৰ মই কওঁনে? হয় কওক, হয় কওক, ভিয়াছাৰ কওক। মই বাহিৰত আছিলো, গতিকে হয় গাড়ীত আহি থাকোঁতে প্ৰফেচৰ বৰদলৈৰ কথাখিনি শুনিলো। হয় তেখেতে ইতিমধ্যে গোটেই কথাখিনি ক'লে। মই মাত্ৰ তেখেতে এখন কিতাপৰ কথা কৈছিলে, ভিক্টৰ ফ্ৰেংকলৰ। হয় হয় মোৰ এজন বন্ধু, লগতে অগ্ৰজ সহকৰ্মী, তেখেত ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল হয় ইঞ্জিনিয়াৰ, হয় এক্সপাৰ্ট অনুপম বৰুৱা। অনুপম বৰুৱা ছাৰ। হয় ভলণ্টিয়াৰী ৰিটায়াৰমেণ্ট লৈছে। হয় তেখেত মোৰ শিক্ষকো আছিলে। হয় তেখেতে এই কিতাপখনৰ কথা কৈছিলে, মই লগে লগে আনি পঢ়িছিলো। ভিক্টৰ ফ্ৰেংকলৰ মেনছ চাৰ্চ ফৰ মিনিং বুলি। হয় হয় সেই কিতাপখনৰ দুটা খণ্ড আছে। প্ৰথম খণ্ডটো তেখেতৰ নাজি যিটো কনচেনট্ৰেশ্যন কেম্পত তেখেতৰ যিটো অভিজ্ঞতা। হয় ভিক্টৰ ফ্ৰেংকলৰ, তেখেত ডাক্তৰ, হয় ইহুদী। হয় গতিকে তেখেতক অষ্ট্ৰিয়াৰ পৰা ধৰি আনি পেলাই আছুইজ বুলি যিটো আটাইতকৈ কুখ্যাত কনচেনট্ৰেশ্যন কেম্প হয় ইহুদীৰ ৰাখিছিলে জাৰ্মান নাজি সেনাবাহিনীয়ে। হয় আৰু সেই কাহিনীখিনি প্ৰথম খণ্ডটোত আছে। আৰু দ্বিতীয় পাৰ্টটো মূলতঃ প্ৰফেচৰ বৰদলৈ যিটো কৌশলৰ কথা ক'লে, হয় সেই কৌশলটো ব্যাখ্যা কৰিছে। হয় সকলো মানুহে দ্বিতীয় খণ্ডটো পঢ়িবলৈ অকণমান টান পাব, সেইটো ছুটিও অৱশ্যে। হয় কিতাপখন নপঢ়াকেও, মানে কিতাপখনৰ সেই দ্বিতীয় খণ্ডটো নপঢ়াকেও প্ৰথম খণ্ডটো আচলতে মই ভাবো যে সকলোৱে পঢ়া উচিত। হয় এইটো কাৰণতে, কাৰণ আছুইজৰ যিটো কনচেনট্ৰেশ্যন কেম্প আছিলে ইহুদীৰ, সেইটোৱে হয় আছিলে আটাইতকৈ কুখ্যাত। তাতে অতি বেছি অত্যাচাৰ হৈছিলে, কিমান মানুহ তাত হত্যা কৰা হৈছে ইহুদী, ভাবিব নোৱাৰা ধৰণৰ। হয় হয় তেখেতৰ গোটেই অভিজ্ঞতাটো তাত কৈছে। আৰু ইমান নিগেটিভিটিৰ মাজত এজন মানুহ কিমান পজিটিভ হৈ থাকিব পাৰে,
পাৰে হয় জীৱনৰ প্ৰতি যিটো জীয়াই থকাৰ যিটো আশা, হয় ইমান হতাশাৰ মাজত, ইমান ডিপ্ৰেশ্যনৰ মাজত জীয়াই থকাৰ আশাই বা জীয়াই থকাৰ কাৰণে তেওঁলোকে যিটো মানে প্ৰত্যাশা নিজৰ বুকুৰ মাজত সাঁচি ৰাখিছিলে, সেই কথাটোৱে কেনেকে তেওঁলোকক জীৱনী শক্তি দিছিলে, সেই কথাবোৰ পঢ়িলে আচলতে আমাৰ যিবোৰ দুখ, মনৰ হয় দুখ বা আমাৰ যিবোৰ হতাশা আছে জীৱনৰ, বা যিখিনি নিগেটিভিটি আছে, সেই নিগেটিভিটিখিনি আচলতে তেওঁৰ যিখিনি তেওঁ মুখামুখি হ'বলগীয়া হৈছিলে, তাৰ তুলনাত আমাৰ জীৱনৰ কষ্টখিনি একেবাৰে নগণ্য যেন লাগিব। হয় গতিকে অৱশেষত তেখেতে উদ্ধাৰ পায়, কাৰণ মিত্ৰবাহিনী আহি পেলাই তেখেতলোকক আছিজ কেম্পটোৰ পৰা তেখেতলোকক মুকলি কৰি নিয়ে, আৰু তেখেত সেই কেম্পৰ পৰা মুক্ত হৈ অহাৰ পাছত তেখেতে এই যিটো পদ্ধতিৰ কথা প্ৰফেচৰ বৰদলৈয়ে কৈছিলে, সেই হয় পদ্ধতিটো মানুহৰ ওপৰত প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে, আৰু খুব সফলো হৈছিলে। হয় গতিকে মই সকলোকে অনুৰোধ কৰিম, বিশেষকে যিসকলে কিতাপ পঢ়ি ভাল পায়, ভিক্টৰ ফ্ৰেংকলৰ যদি এই কিতাপখন পঢ়া নাই, মেনছ চাৰ্চ ফৰ মিনিং, হয় মেনছ মানে তাত পুৰুষৰ কথা কোৱা হোৱা নাই, হিউমেন বিঙৰ কথা কৈছে। যে আপোনালোকে এবাৰ পঢ়ি চালে মই ভাবো যে এটা নতুন, আপোনাৰতো কৌশলখিনি তেখেতলোকে শিকিয়ে আছে, গতিকে হয় পজিটিভিটিটো হয় তেখেতলোকৰ মাজলৈ আহিছেই, হয় কিন্তু লগতে এই কথাখিনি পঢ়িলে তেখেতৰ যিটো জীৱনী শক্তি, সেই জীৱনী শক্তিটোৱে আচলতে আপোনালোকক আটাইকে অনুপ্ৰাণিত কৰিব বুলি মই ভাবো। হয় মই আচলতে হয় মোৰ যিটো হেৰি আছিল, মই দেওবাৰে যিটো মই তেখেতলোকৰ লগত কথা পতাৰ কথা আছিল, মই তাতে কম বুলি ভাবিছিলোৱেই, কিন্তু হয় আজি হয় যিহেতু প্ৰফেচৰ বৰদলৈয়ে কিতাপখনৰ কথা উল্লেখ কৰিলে, হয় হয় গতিকে মই এই কথাখিনি ক'ব বিচাৰিলো। ধন্যবাদ ধন্যবাদ হয় ধন্যবাদ ভূঞা ছাৰ, আপুনি সমজুৱাৰ একাষত বহুত ধুনীয়া কথা ক'লে। এই কিতাপখন আচলতে সকলোৱে পঢ়াটো উচিত। মোৰ সংগ্ৰহত কিতাপখন আছে। আৰু প্ৰিয় সতীৰ্থসকল, মই আপোনালোকক এটা কথা আৰম্ভণিৰ পৰা কৈ আছো, এডভান্স হোপোনোপোনো ক্লাছত, প্ৰেম, ক্ষমা আৰু কৃতজ্ঞতা পৃথিৱীত যিমানবোৰ ধৰ্মশাস্ত্ৰ আছে সকলোতে আছে। কালিও মই কৈছিলো, আমাৰ গীতা, ভাগৱত, বাইবেল বা আমাৰ উপনিষদ, তাতো প্ৰেম, ক্ষমা আৰু কৃতজ্ঞতাৰ কথা উল্লেখ আছে। কিন্তু এইবিলাকত ইন থিয়ৰী আছে, ইন থিয়ৰী, আৰু ইন প্ৰেক্টিচ সম্পূৰ্ণ বেলেগ বস্তু। এই কিতাপখন যেতিয়া আপুনি পঢ়িব নহয়, তাত ইন প্ৰেক্টিচটো পাব। ইন প্ৰেক্টিচ কেনেকৈ ক্ষমা কৰিছা আনক। এই কিতাপখনৰ কথা মই আপোনালোকক কোৱাৰ কথা আছিল, কাৰণ যিহেতু আমাৰ এডভান্স হোপোনোপোনো পাৰ্ট 1 শেষ হৈছে, পাৰ্ট 2টো আছে আমাৰ। পাৰ্ট 2ত এনেকুৱা কেইবাখনো কিতাপৰ কথা আহিব। ভূঞা ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি সোণত সুৱগা চলালে, মানে আমাৰ বৰদলৈ ছাৰে যিখিনি কথা কৈ গ'ল, তাৰ লগত আপুনি এই কথাখিনি সংযোজন কৰি আমাক উপকৃত কৰিলে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। সমজুৱাৰ একাষত আৰু কোনোবাই কিবা ক'ব নেকি? এতিয়া আহিছে মই শলাগৰ চৰাইদেউ। পোনতে মই ধন্যবাদ জ্ঞাপন কৰিছো এই কণমানি ল'ৰাটি কৃষ্ণেন্দু দত্ত, ইমান ধুনীয়াকৈ আৱেগ ঢালি তেওঁ বৰগীতটো গাইছে, নিজে সংগতো কৰিছে। তেওঁৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছো, ধন্যবাদ জনাইছো। পুনৰ বৰদলৈ ছাৰ প্ৰতি মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো, যদিও তেখেতে ইতিমধ্যে লিভ কৰিছে ইয়াৰ পৰা, অতি ব্যস্ত মানুহ তেখেত। মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ প্ৰতি, ইমান ব্যস্ততাৰ মাজতো আপোনালোকে কানেক্ট হৈছে মোৰ লগত, আমাৰ লগত, হেমছ একাডেমীৰ লগত। মই ধন্যবাদ জ্ঞাপন কৰিছো ৱাইফাইৰ প্ৰতি, যিটো ৱাইফাই ইমান ধুনীয়াকৈ কামত দি আছিল। মই জুমৰ প্ৰতি মই কৃতজ্ঞতা প্ৰকাশ কৰিছো, আৰু অসমৰ যি ইলেক্ট্ৰিচিটি বৰ্ড, তাৰ প্ৰতিও মই কৃতজ্ঞতা প্ৰকাশ কৰিছো। সকলোৰে প্ৰতি মই কৃতজ্ঞতা প্ৰকাশ কৰিছো। আপোনালোকৰ সকলোৰে ভাল হওক, স্বাস্থ্য ভাল হওক, আপোনালোকৰ ধন টকা পইচাৰে আপোনালোকৰ জীৱন জাতিষ্কাৰ হৈ পৰক, মানৱীয় সম্পৰ্কৰে আপোনালোকৰ জীৱনটো ফুলনিৰ নিচিনা হৈ পৰক। আমাৰ ৰামবামা ছাৰে আশীৰ্বাদ যেতিয়া দিয়ে, এনেকে আশীৰ্বাদ দিয়ে, আপোনাৰ জীৱনটো ফুলনিৰ নিচিনা হওক, বুজিছেনে? ধন টকা পইচা নদীৰ নিচিনাকে প্ৰবাহমান হওক, নদীৰ নিচিনাকে প্ৰবাহমান হওক বুলি কয় ৰামবামা ছাৰে। সেইটো হ'ল নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ ভাষা। আমাৰ মগজুত থকা 100 বিলিয়ন কোষে এটা ভাষাই বুজি পায়,
কল্পনাৰ ভাষা তেতিয়া আপুনি আশীৰ্বাদবিলাক কল্পনাত দিব নহয় সেই আশীৰ্বাদবিলাকে কাম কৰিবলৈ আৰম্ভ কৰে গম পাইছেনে আৰু এ কোৰ্স ইন মিৰেকলছ বুলি এখন কিতাপ আছে এ কোৰ্স ইন মিৰেকলছ আপোনালোকে 1 মিনিট ৰ'ব যে গুচি নাযাব হা 1 মিনিট প্লিজ মানে মই কিতাপখন দেখাবৰ কাৰণে হে কৰিলো এই কিতাপখন পাৰিলে আপোনালোকে জীৱনত এবাৰ পঢ়িব এ কোৰ্স ইন মিৰেকলছ এ কোৰ্স ইন মিৰেকলছ এখন দেখাত বাইবেলৰ নিচিনা এখন কিতাপ এই কিতাপখন পঢ়িলে আপোনালোকে গম পাব লাভ কি বস্তু ফৰগিভনেছ কি বস্তু গ্ৰেটিটিউড কি বস্তু লাভ ফৰগিভনেছ আৰু গ্ৰেটিটিউড এটা আমাৰ বহু মানুহে কি বুলি কয় দুৰ্বল মানুহেহে আনক ক্ষমা কৰে আটাইতকৈ ভুল কথা হ'ল সেইটোৱেই আনক ক্ষমা কৰিব পৰা মানুহজন পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহ আনক ক্ষমা কৰিব পৰা মানুহজন পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহ আচ্ছা আমি আনক দি বেয়া পাওঁ কোৰ্স ইন মিৰেকলছৰ মতে আপুনি আনক যিমান দিব আপোনালৈ তাৰ 3 গুণ আহিব এই যে মই আশীৰ্বাদটো দিওঁ যে হেৰিটো শেষ হোৱাৰ আগত সেশনটো শেষ হোৱাৰ আগত আশীৰ্বাদটো কি আপোনালোক স্বাস্থ্যৱান হওক ধন টকা পইচা আপোনালোকৰ জীৱন উপচি পৰক মানৱীয় সম্পৰ্কৰে আপোনাৰ জীৱন জাতিষ্কাৰ হৈ পৰক ভগৱানৰ প্ৰতি মতি হওক আৰু লগতে মই কি বুলি কওঁ লগতে মোৰো উন্নতি হওক আপুনি আনক যিমান দিব সেইটো ৰিটাৰ্ণ আহিব আনক যদি আপুনি মৰম দিছে মৰম ৰিটাৰ্ণ পাব আনক যদি ফৰগিভনেছ দিছে আপোনাক আনেও ফৰগিভ কৰিব আনৰ প্ৰতি যদি আপুনি কৃতজ্ঞ হৈছে অন্য মানুহ আপোনাৰ প্ৰতি কৃতজ্ঞ হ'ব আপুনি যদি আনক এপ্ৰিচিয়েট কৰিছে আনেও আপোনাক এপ্ৰিচিয়েট কৰিব এই কিতাপখন পাৰিলে পঢ়িব বৰদলৈ ছাৰে কোৱা কিতাপখন ভূঞা ছাৰে কোৱা কিতাপখন এই কিতাপখন দাম কিন্তু বেছি দেই দাম বহুত বেছি এই কিতাপখনৰ পিডিএফ পাব মই পিডিএফ আপোনালোকক দিম পিডিএফ পাব এইখনৰ দাম 4,000 টকা 4,000 টকা এখন অতি বিউটিফুল কিতাপ এখন মানে মই দিনটোত ইয়াৰ এটা চেপ্টাৰ পঢ়িমেই অতি বিউটিফুল কিতাপ কিতাপেও আমাক কি কৰে পজিটিভ হৈ থকাত সহায় কৰে প্ৰিয় সতীৰ্থসকল মই এটা কথা কৈছিলো যে পজিটিভিটি উইকৰ আমাৰ লক্ষ্য আছিল মানে আমি কেনেকৈ পজিটিভ হৈ থাকিব পাৰোঁ অকল যে মেডিটেশ্যন কৰিয়ে কোৱা মানুহ পজিটিভ হৈ থাকিব তেনেকুৱা কথা নহয় পৃথিৱীত বেলেগ বেলেগ ধৰণৰ ৱে আছে এই বস্তুখিনি জানিবৰ কাৰণেহে আচলতে আমি এই পদক্ষেপটো লৈছিলো আজি আমাৰ 3য় দিনৰ কাৰ্যসূচী এতিয়া আমি হেৰি কৰিম এতিয়া ক্লোজ আপ কৰিম প্ৰিয় সতীৰ্থসকল কাইলৈ আহিব আমাৰ বিশিষ্ট অতিথি হৈ মানস প্ৰতিম দত্ত তেওঁ ধেমাজিৰ মাছখোৱাৰ তেওঁ হাইস্কুলৰ শিক্ষক কবি আৰু এজন প্ৰকৃতিপ্ৰেমী ব্যক্তি তেওঁ কাইলৈ আহিব আমাৰ ইয়ালৈ আৰু পৰহিলে অঞ্জনা বাইদেউ কি বাৰ পৰহিলে অঞ্জনা বাইদেউ Sunday? হা পৰহিলে কি বাৰ ৰবিবাৰ হয় দেওবাৰে আমাৰ ভূঞা ছাৰ আহিব অকণমান কাৰ্যসূচীখন সলনি হৈছে দেওবাৰে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰ্শন অধ্যয়ন কেন্দ্ৰৰ অধ্যাপক ডক্টৰ কীৰ্তিনাথ কলিতা ছাৰ অহা কথা আছিলে অকণমান কাৰ্যসূচীখন সলনি হৈছে দেওবাৰ দিনাখন আহিব আমাৰ কল্যাণ ভূঞা ছাৰ আৰু সোমবাৰ দিনাখন আহিব ডক্টৰ কীৰ্তিনাথ কলিতা ছাৰ আৰু মঙ্গলবাৰ দিনাখন আহিব তপস্বিনী মহন্তি আপোনাক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ জ্ঞাপন কৰি আজিৰ সেশনটো 3য় দিনৰ কাৰ্যসূচী ইমানতে সামৰিছো শুভৰাত্ৰি